Hello everyone, welcome back to my YouTube channel. So আপোনাক সকলোকে মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস এইটো ভিডিঅ'ত আপোনালোকে কেইবাটাও ইনফৰমেশ্যন জানিব পাৰিব আৰু কেইবাটাও এতিয়া কি চলি আছে সকলো তথ্য জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ডৰ বিষয়ে ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগিব, এতিয়া ৰেচন কাৰ্ড দিয়া হৈছে নেকি, গোটেইকেইটা প্ৰচেছ এইটো ভিডিঅ' শেষলৈকে জনাম। আৰু লগতে আপুনি যদি এজন নিযুত মইনা যোনে নেকি ছাত্ৰীসকলে যেহেতু মেট্ৰিক পাছ কৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰী আৰু লগতে যোনটো BA পাছ কৰা ছাত্ৰীসকলক পৰৱৰ্তী যোনটো শিক্ষা গ্ৰহণ কৰিবলৈ যেহেতু ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, চ' সেইটো কি কৰিব লাগিব আৰু ইতিমধ্যে বহুতে এপ্লাইও কৰিছে। তো সেই টকা কেতিয়া লাভ কৰিব আৰু কিবা অনলাইনত কিবা ছাবমিট কৰিব লাগিব নেকি, সকলো তথ্য এইটো ভিডিঅ'ত জনাম। আৰু লগতে আপুনি যদি এজন লাখপতি বাইদেউ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব এটা ভাল খবৰ আহি আছে, সেইটো ভিডিঅ'ৰ মাজত আপোনালোকে গম পাব। আৰু লগতে আপুনি যদি এজন যোনটো PM কিষাণৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতো আপডেট আহিছে, সেইটো আপোনালোকে ভিডিঅ' শেষলৈ গম পাব। আৰু আপোনালোকৰ যোনটো আৰু আপুনি যদি এজন আত্মনিৰ্ভৰশীল যোনটো অসম নামৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া স্কিম এটা লঞ্চ কৰিছিলে, যিটো নেকি নিবনুৱা যুৱক যুৱতীৰ কাৰণে 2 লাখ টকাকৈ দিয়াৰ কথা কৈছিলে। চ' সেই টকা আপোনালোকে কেতিয়া লাভ কৰিব আৰু প্ৰথম পৰ্যায়ত কোনে কোনে পাব, সকলো কথা লিষ্ট আপোনালোকে এইটো মোবাইল ফোন। প্ৰথম আপডেটটো হৈছে ৰেচন কাৰ্ড যিহেতু আজিকালি থাকিলে বহুতো স্কিমৰ সুবিধা লাভ কৰিব পাৰি। 1 নম্বৰ হৈছে অৰুণোদয় আঁচনি মেইনলি। চ' সেইটো থাকিলে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য বুলি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে, যাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে সিহঁতে নেক্সট পৰ্যায়ত অৰুণোদয় আঁচনি পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। চ' সেইটো হ'ল প্ৰথম। আৰু বহুতো কাৰণে যেনে আপোনালোকৰ 5 লাখ টকা যোনটো আয়ুষ্মান ভাৰত, সেইটোত আপোনালোকৰ পৰিয়ালৰ 5 লাখ টকাকৈ যিহেতু প্ৰদান কৰা হয় এবছৰত। চ' সেইটো সুবিধাও আপোনালোকে ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব পাৰে। চ' ৰেচন কাৰ্ড থাকিলে বহুকেইটাত আপোনালোকৰ ৰেহাই পোৱা যায়, কাৰণ ইয়াত লিখি দিয়া আছে BPL ফুল ফৰ্ম বেল অফ পভাৰ্টি লাইন, সেইটো আপোনালোকক দিয়া হৈছে। আপোনালোকৰ যিহেতু ইনকামটো ইমান নহয় আৰু ইনকাম টেক্স থকা মানুহক যিহেতু BPL কাৰ্ড দিয়া নহয়, সেইটো কাৰণে আপোনালোকক সেইটো দৰিদ্ৰ সীমাৰেখাৰ তলত ধৰা হয়, সেইসকলক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। তো সেইটো কাৰণে আপোনালোকে অনলাইন কেনেকৈ এপ্লাই কৰিব, আৰু আপুনি এজন ৰেচন কাৰ্ড থাকিলে আপুনি নেক্সট আকৌ এপ্লাই কৰিব নোৱাৰে, কাৰণ ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডটো লিংক কৰি থোৱা থাকে। চ' আপোনালোকৰ যদি ৰেচন কাৰ্ড হেৰাইছে তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ সুলভ মূল্যৰ দোকানত খবৰ কৰিব। লগতে আপোনালোকৰ সেইটো যদি নাপায় আপোনালোকে যোনটো DC অফিচত যাব, তাত আপোনালোকে সেই বিভাগৰ অফিচাৰসকলক লগ কৰি আপোনালোকৰ যোনটো সমস্যা সেইটো সমাধান কৰিব পাৰে। আৰু আপুনি যদি এতিয়ালৈ সেই ৰেচন কাৰ্ডটো বনোৱা নাই, অনলাইনতে কেনেকৈ এপ্লাই কৰিব লাগিব সকলো প্ৰচেছ আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব, মই সেইটো ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক জনাম কেনেকৈ এপ্লাই কৰা হয়, সকলো প্ৰচেছ আপোনালোকক দেখুৱাম। চ' প্ৰথম আপডেটটো সেইটো আছিলে। আৰু ছেকেণ্ডটো হৈছে আপোনালোকৰ যোনটো নিযুত মইনা আঁচনি যিহেতু অসম চৰকাৰে সেইটো ঘোষণা কৰিছে, সেই আঁচনিটো মেট্ৰিক পাছ কৰাসকলক 10,000 টকাকৈ আৰু লগতে হাই ছেকেণ্ডেৰী পাছ কৰাসকলক 12,500 টকাকৈ, আৰু লগতে যোনে নেকি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যোনটো PG কাৰণে এডমিশ্যন লৈছে সিহঁতৰ কাৰণে 25,000 টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। চ' সেইটো আপোনালোকে এডমিশ্যন কৰিব লাগিব, এডমিশ্যন কৰাৰ পিছতহে আপোনালোকৰ সেই টকা আপোনালোকে লাভ কৰিব। এনে আপোনালোকে যে মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰিলে সেই টকা আপোনালোকে লাভ নকৰে, আপোনালোকে পৰৱৰ্তী পৰ্যায়ত শিক্ষা গ্ৰহণ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকক সেইটো ভেৰিফাইড কৰাৰ পাছতহে আপোনালোকৰ যোনটো টকা সেই টকা আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব লাগিব বুলি ক'লে, আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ পঞ্চায়তৰ ভোট সদস্য থাকে। চ' সেই ভোট সদস্যৰ আপোনালোকক নিযুত মইনা যোনটো আঁচনি চাৰ্ভে কাগজ এখন যোনে যোনে পাইছে কমেণ্ট কৰি জনাব, আৰু যোনে নেকি পোৱা নাই আপোনালোকে সংগ্ৰহ কৰি সেইটো ফিল আপ কৰিব। সেইটো এখন চাৰ্ভে হয়, চাৰ্ভে কৰাৰ পাছত আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ ডকুমেণ্টছ কেইটা আপোনালোকৰ পৰা কালেক্ট কৰিব। কালেক্ট কৰাৰ পাছত আপোনালোকৰ যোনটো প্ৰাপ্যখিনি আপোনালোকক অনলাইন থ্ৰু আপোনালোকক দিয়া হ'ব। চ' সেইটো দিয়াৰ পাছতহে আপোনালোকৰ এতিয়াও এইটো ক্লিয়াৰ হোৱা নাই যে আপোনালোকক 12,000 টকাৰ লগতে দিব নে মাহত 1,000 টকাকৈ দিব, সেইটো এতিয়ালৈ ক্লিয়াৰ কৰা নাই অসম চৰকাৰৰ ফালৰ পৰা। কালি যিহেতু কেবিনেট বৈঠক বহিছিলে, চ' সেইটোত যিহেতু বহুকেইটা 3-4জনমান মন্ত্ৰীক লৈ সেইটো আলোচনা কৰিছিলে। চ' সেইটো এতিয়া কাৰ্যকৰী হ'বলৈ অলপ দিন লাগিব।
2 মাহ 3 মাহ পাছত আপোনালোকৰ যোনটো টকা আপোনালোকে সেই টকা আপোনালোকে লাভ কৰিব। আৰু নেক্সট আহিল আপোনালোকৰ যোনটো অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি আপোনালোকৰ যিহেতু ৰেচন কাৰ্ড যাৰ যাৰ আছে সেই গোটেইকেইটা আপোনালোকৰ অৰুণোদয় আঁচনি পাব। চ' অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ যিহেতু অলপ দিনৰ আগতে ছাৰ্ভে কৰিছিলে, চ' সেই ছাৰ্ভে কৰাৰ পাছত আপোনালোকৰ নেক্সট পৰ্যায়ত আপোনালোকৰ অৰুণোদয় এপ্লাইৰ কাম আৰম্ভ হ'ব। এইটো মাহৰ লাষ্টত নহ'লে যোনটো ছেপ্টেম্বৰ মাহত তেনেকৈ আপোনালোকৰ অৰুণোদয় এপ্লাইত কামটো আৰম্ভ হৈ যাব। সেইটো আপোনালোকৰ অনলাইনত নহয় অফলাইনত আপোনালোকক গোটেই ডকুমেণ্টছকেইটা ভালকৈ চোৱাৰ পাছত আপোনালোকে সেই অৰুণোদয় আঁচনিৰ সুবিধাটো ল'ব পাৰিব। চ' নেক্সট আহিলে আপোনালোকৰ আত্মনিৰ্ভৰশীল অসম নামৰ এটা স্কিম উলিয়াইছিলে, য'ত নেকি নিবনুৱা ল'ৰা ছোৱালীসকলক সংস্থাপন দিবৰ কাৰণে অসম চৰকাৰে সেইটো উলিয়াইছিলে স্কিমটো। আৰু সেইটো আপোনালোকে যোনে যোনে নেকি এপ্লাই কৰিছিলে সিহঁতে ছেপ্টেম্বৰ মাহত সেই টকা অসম চৰকাৰে দিয়াৰ কথা কৈছে। আৰু সেইটো যিহেতু 1 লাখ যুৱক যুৱতীক দিয়াৰ কথা কৈছিলে, চ' তাৰে আপোনালোকৰ 30,000 যোনটো ল'ৰা ছোৱালীক এতিয়া দিব প্ৰথম পৰ্যায়ত। আৰু প্ৰথম পৰ্যায়ত আপোনালোকে অকল 1 লাখ টকা লাভ কৰিব। নেক্সট পৰ্যায়ত আপোনালোকে যদি ভাল কাম কৰি থাকে তেতিয়াহ'লে আপোনালোকক সেই আকৌ 1 লাখ টকা প্ৰদান কৰা হ'ব। চ' সেইকেইটা আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লগতে লাষ্টত আপোনালোকে যদি লাখপতি বাইদেউৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ যদি যোনটো ID জেনেৰেট হৈছে সেই IDটো যদি আপোনালোকে হেৰুৱাইছে তেতিয়াহ'লে আপোনালোকে যোনটো মই ভিডিঅ' এটা বনাই থৈছোঁ সেইটো লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চেক আউট কৰি কেনেকৈ সেই মেছেজটো আকৌ পুনৰ ঘূৰাই পাব পাৰি গোটেইকেইটা আপডেট তাত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰে। নেক্সট আহিলে আপোনালোকৰ যোনটো ৰেচন কাৰ্ড, যোনটো এতিয়া সুলভ মূল্যৰ দোকানত 1ৰ পৰা ধৰি 10 তাৰিখৰ ভিতৰত আপোনালোকৰ যোনটো বিনামূলীয়া যোনটো চাউল সেই দিয়া হয়, সেই সামগ্ৰীসমূহ আপোনালোকে এতিয়া কালেক্ট কৰক। যিহেতু আজি হৈছে 8 তাৰিখ, মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। চ' সেইটো আপোনালোকে কালেক্ট কৰি ল'ব। চ' আজি আপডেটকেইটা সেইটোৱে আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি থৈ দিব, যাতে মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনবোৰ পোনপ্ৰথমে লাভ কৰে। চ' আজিলৈ ইমানে। জয় অসম।